জনতা পাৰ্টিৰ যোৰহাট জিলাৰ কাৰ্যনিৰ্বাহক সভাখন আজি চোলাধৰাৰ এই কিয়াৰা গাৰ্ডেন ৰিভেৰীত অনুষ্ঠিত হৈ গ'ল। আজি আমাৰ উক্ত কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰীশ দ্বিবেদী ডাঙৰীয়াই অংশগ্ৰহণ কৰি মাৰ্গদৰ্শন কৰে। আজিৰ সভাত আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট জিলাৰ মাননীয় প্ৰভাৰী শ্ৰীযুত মৃগাংক বৰ্মন ডাঙৰীয়া, ৰাজ্যিক সম্পাদক সিদ্ধাংকুৰ অংকুৰ বৰুৱা, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উপসভাপতি শ্ৰীযুত তপন গগৈ ডাঙৰীয়া আৰু ৰাজ্যিক সম্পাদক লক্ষীনাথ তাছা ডাঙৰীয়াই অংশগ্ৰহণ কৰে। এইটো এটা উল্লেখযোগ্য কথা যে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইখনেই হ'ল ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা। এই সভাখনত আজি আগন্তুক সময়ছোৱাত বিশেষকৈ অসম বিধানসভাৰ নিৰ্বাচনলৈ মাত্ৰ 80 দিন থকা অৱস্থাত সংগঠন, দলৰ আগন্তুক কাৰ্যসূচী আৰু লগতে নিৰ্বাচন পৰিচালনাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় আৰু মাননীয় ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰীশ দ্বিবেদী ডাঙৰীয়াই আমাক উক্ত সভাত মাৰ্গদৰ্শন কৰে। আজিৰ এই কাৰ্যনিৰ্বাহক সভাত এটা ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰি বৰ্তমান সমকালীন ৰাজনৈতিক পৰিস্থিতিত, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়। বিশেষকৈ যোৰহাট জিলাখনৰ বাবে দুখন সম্পূৰ্ণ হৈ উঠা আৰু দুখন নিৰ্মীয়মান অৱস্থাত থকা মুঠ 4খন ফ্লাইঅভাৰ, হোলোঙাপাৰস্থিত বীৰ লাচিত ক্ষেত্ৰ, শ্বহীদ কুশল কোঁৱৰকে আদি কৰি স্বাধীনতা যোদ্ধাসকলৰ স্মৃতি বিজড়িত যোৰহাট কাৰাগাৰক স্বাধীনতা সংগ্ৰামৰ সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰি পুনৰ নিৰ্মাণ আৰু শ্বহীদ স্মাৰক উদ্যান, টুকুলাৰ সমীপত শ্বহীদ মণিৰাম দেৱানৰ সুউচ্চ প্ৰতিমূৰ্তি আৰু লগতে উদ্যান নিৰ্মাণ, ব্ৰিটিছৰ দিনৰে উৱলিব ধৰা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় পুনৰ টুকুলাইত নৱনিৰ্মাণ হোৱাৰ সম্পূৰ্ণ পথত, ঐতিহাসিক যোৰহাট চক পূজাৰ পুনৰ নিৰ্মাণ, যোৰহাট ডিব্ৰুগড় সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দ্ৰুতগতিৰ সমাপ্তিৰ পথত, 17 শতিকাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে নিৰ্মিত যিমানবোৰ পথে যোৰহাটক সংযোগ কৰিছে, যেনে চেউনী আলি, ধোদৰ আলি, খৰিকটীয়া আলি, মৌবন্ধা আলি, কমলাবন্ধা, মালৌ আলি, সুশান্তে বন্ধা আলি, চোলাধৰা আলি, বৰপাত্ৰ আলি, নআলি আদি পুনৰ নিৰ্মাণৰ লগতে সৌন্দৰ্য বৰ্ধনৰ যি প্ৰকল্প গ্ৰহণ কৰিছে তাক আজি কাৰ্যনিৰ্বাহক সভাই তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে যোৰহাট নগৰৰ নেহৰু পাৰ্ক, গান্ধী উদ্যানৰ পুনৰ নিৰ্মাণ, বিষ্ণুৰাম হলৰ পুনৰ নিৰ্মাণকে ধৰি যোৰহাটত অতি সুন্দৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত CIDF আঁচনিৰ ক্ষেত্ৰত চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আঁচনিৰ ধৰণে চৰকাৰে যেনেদৰে উন্নয়ন কৰিলে তাৰ বাবে আজিৰ এই কাৰ্যনিৰ্বাহক সভাই চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ সভাত আগন্তুক নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এখন জিলা নিৰ্বাচনী সমিতি কন্দৰ্প বৰদলৈ ডাঙৰীয়াক আহ্বায়ক হিচাপে লৈ আৰু লগতে চাৰিওটা বিধানসভা সমষ্টিত 4খন বৃহৎ আকাৰৰ বৃহৎ কলেবৰৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিও আজিৰ সভাই গঠন কৰি দিয়ে। মই অন্যহাতে আজি এই সভাৰ পিছতেই ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ নেতৃত্বত শতাধিক ব্যক্তিয়ে, বিশেষকৈ তাৰ ভিতৰত আমাৰ এগৰাকী মহিলা উদ্যোগী, যিগৰাকী উদ্যোগীয়ে বিভিন্ন পুৰস্কাৰেৰে অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, মেঘালী বৰা ডাঙৰীয়ানী, সুচিকিৎসক প্ৰণৱজ্যোতি কুৰ্মী ডাঙৰীয়াকে ধৰি বিভিন্ন দলৰ, কংগ্ৰেছ আৰু অন্যান্য দলৰ বহু ব্যক্তিয়ে, আজিৰ পৰা শতাধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে।